সমূহ চিকিৎসক বৃন্দলৈ মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। এনেকুৱা এটি মানুহৰ জীৱন ৰক্ষা কৰা প্ৰণালী আমাক শিকাই দিয়াৰ বাবে এই ক্ষেত্ৰত মই আমাৰ এইমছ গুৱাহাটীলৈ আহ্বান জনাম। ওচৰৰ যিবিলাক আমাৰ স্কুল আছে বা কলেজ আছে, এই স্কুল কলেজবিলাকত তেখেতসকলে যদি প্ৰতি মাহত এখনকৈ কলেজত বা প্ৰতিটো সপ্তাহত এখনকৈ কলেজত এই বস্তুটো দেখুৱাই দিয়া হয় CPR কিদৰে দিব লাগে, তেতিয়াহ'লে বেছি ভাল হ'ব। আৰু যি আমাৰ ইয়াত দেখুওৱা হ'ল, হস্পিটেলত দেখুৱালে বেছি কাম নিদিব, পাব্লিক য'ত গেডাৰিং থাকে তাত বেছিকৈ দেখুৱালেহে এইটোৱে বেছি কাম কৰিব বুলি মোৰ অনুভৱ হৈছে। তথাপিও এই ধৰণৰ ব্যৱস্থাৰে যে বহু মানুহৰ জীৱন ৰক্ষা কৰিব পৰা যাব, এই ব্যৱস্থাখিনি আপোনালোকে সকলোকে দেখুৱাই দিয়ক, তেতিয়াহে আচলতে সাধাৰণ জনতা উপকৃত হ'ব। এইখিনি কৈ মই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। হয়, ধন্যবাদ। খুব ভাল উপদেশ দিছে আপুনি। আমাৰ আচলতে মাজে মাজে এনেকুৱা অনুষ্ঠান কৰা হয় ওচৰ চুবুৰীয়া। আজি 3টা বজাৰ পৰা আমাৰ CPET-ত এটা তেনেকুৱা ট্ৰেইনিং প্ৰগ্ৰেম আছে। অহাকালি ওচৰৰ কোনোবা স্কুলতো তেনেকুৱা আছে। আমাৰ এসপ্তাহ জোৰা কাৰ্যসূচী আছে। ইয়াৰ উপৰিও আমি মাজে মাজে ওচৰৰ পাজৰৰ স্কুল কলেজবিলাকত কৰোঁ, আৰু বেছিকৈ কৰিব লাগিব। আপুনি যেনেকৈ হেৰি কৰিছে, ধন্যবাদ সেইকাৰণে।